Arithmetic comparison in Baseৰ spoken tutorialলৈ আদৰণি জনাইছো। এই টিউটোৰিয়েলটোত আমি শিকিম equal to, not equal to, less than equal to, greater than আৰু greater than equal to কমাণ্ডসমূহ। আমি এইটো কিছু উদাহৰণৰ সহায়ত কৰিম। এই টিউটোৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম, GNU Base টাঙৰণ 4.1.10, GNU Base টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে। মোৰ ওচৰত ইতিমধ্যে arithmetic operatorsৰ এটা কাৰ্যৰ উদাহৰণ আছে। মই ইয়ালৈ গতি কৰো। মই ফাইলটোৰ নাম example1.sh দিছো। আপোনাৰ পছন্দৰ যিকোনো এডিটৰত এটা ফাইল খুলক আৰু দৰ্শিত ধৰণে কোডটো লিখক। এতিয়াৰ পৰা তাক কিভাৱে কৰা হ'ব সেয়া আপুনি পৰিচিত হ'ব লাগিব। এই প্ৰগ্ৰামটোত আমি প্ৰদত্ত ফাইলটো খালী হয় নে নহয় পৰীক্ষা কৰিম। মই কোডটো বৰ্ণনা কৰিম। এইটো হৈছে cbang লাইন। সৰ্বপ্ৰথমে কনসোলত enter ফাইল নেম ছপা হ'ব। read কমাণ্ডটোৱে ষ্টেণ্ডাৰ্ড ইনপুটটোৰ পৰা ডাটাৰ এটা শাৰী পঢ়িব। এই কমাণ্ডটো বেকটিক্সৰ ভিতৰত পৰিবেষ্টিত হয়। বেকটিকৰ এটা অতি বিশেষ অৰ্থ আছে। আপুনি বেকটিকৰ মাজত লিখা সকলোবিলাক মূল্যায়ন হয়। cat কমাণ্ডটোৱে ফাইলটোৰ বিষয়বস্তুটো দৰ্শিত কৰিব। wc এ প্ৰত্যেক ফাইলৰ বাবে নতুন শাৰী, শব্দ আৰু বাইট গণনা ছপা কৰিব। -w এ শব্দ গণনাটো ছপা কৰিব। কি ঘটিব সেয়া হৈছে প্ৰথমে cat কমাণ্ডটোৱে ফাইলটো পঢ়িব। এইটো হৈছে ইনপুট ফাইল। তাৰ পাছত যিটো wc কমাণ্ডটোলৈ পাইপ বা পঠোৱা হয়। গতিকে এই ষ্টেটমেণ্টটোৱে এটা প্ৰদত্ত ফাইলত শব্দসমূহ গণনা কৰিব। আউটপুটটো ভেৰিয়েবল xত জমা হৈছে। এইটো হৈছে if ষ্টেটমেণ্ট। -eq কমাণ্ডটোৱে শব্দ গণনাটো শূন্যৰ সমান হয়নে পৰীক্ষা কৰে। যদি চৰ্তটো সত্য হয় আমি এটা বাৰ্তা ছপা কৰিম file has 0 words। প্ৰথম if চৰ্তৰ শেষ হৈছে fi। ইয়াত এইটো হৈছে আন এটা if চৰ্ত। ইয়াত -ne কমাণ্ডটোৱে শব্দ গণনাটো শূন্যৰ সমান নোহোৱাটো পৰীক্ষা কৰে। যদি চৰ্তটো সত্য হয় আমি ছপা কৰিম file has so and so words। $x এ শব্দ গণনাটো দিব। এইটো হৈছে দ্বিতীয় if চৰ্তটোৰ শেষ। আপোনাৰ প্ৰগ্ৰাম ফাইলটো সেভ কৰক। আহক আমাৰ প্ৰগ্ৰামটো কাৰ্যকৰী কৰো। টাৰ্মিনেলটো খুলক। আহক প্ৰথমে list.txt নামৰ ফাইল এটা নিৰ্মাণ কৰো। লিখক list.txt। এতিয়া আহক ফাইলটোত এটা শাৰী সংলগ্ন কৰো। লিখক echo দ্বৈত উদ্ধকমাৰ ভিতৰত how are you দ্বৈত উদ্ধকমাৰ পাছত greater than চিহ্ন list.txt। এতিয়া আহক আমাৰ স্ক্ৰিপ্টটো এক্সিকিউটেবল বনাও। লিখক chmod +x example1.sh। এতিয়া লিখক .example1.sh। এন্টাৰ ফাইল নেম দৰ্শিত হৈছে। লিখক list.txt। আউটপুটটো দৰ্শিত হৈছে যে list.txt has 3 words। এতিয়া আন এটা অপাৰেটৰৰ সংহতিৰ বিষয়ে শিকো আহক। মই অন্য এটা ফাইললৈ গতি কৰো। এইটো example2.sh। অনুগ্ৰহ কৰি আপোনাৰ এডিটৰত এটা ফাইল খুলক আৰু ইয়াক example2.sh নাম দিয়ক। এতিয়া আপোনাৰ example2.sh ফাইলত ইয়াত দৰ্শিত ধৰণে কোডটো লিখক। মই কোডটো বৰ্ণনা কৰিম। এই প্ৰগ্ৰামটোৱে পৰীক্ষা কৰিব যে শব্দৰ গণনাটো একতকৈ ডাঙৰ বা সৰু, 1 আৰু 100ৰ মাজত বা 100তকৈ ওপৰত। ইয়াত আমাৰ cbang লাইন আছে। read ষ্টেটমেণ্টটোৱে উপভোক্তাৰ পৰা ইনপুট ফাইল নেম হিচাপে লয়। ইয়াত -c কমাণ্ডটো বাইট গণনাসমূহ ছপা কৰিবলৈ ব্যৱহাৰ কৰা হয়। if ষ্টেটমেণ্টটোত -lt কমাণ্ডে শব্দ গণনাটো একতকৈ সৰু হয়নে পৰীক্ষা কৰে। যদি চৰ্তটো সত্য হয় আমি ছপা কৰিম no characters present in the file। fi এ if চৰ্তটো শেষ কৰে। পাছৰ if ষ্টেটমেণ্টত এটা nested if ষ্টেটমেণ্ট সন্নিবিষ্ট হৈ থাকে। প্ৰথমে -gt কমাণ্ডটোৱে শব্দ গণনাটো একতকৈ ডাঙৰ হয়নে পৰীক্ষা কৰে। যদি হয় তেতিয়া এই echo ষ্টেটমেণ্টটো কাৰ্যকৰী হ'ব। এই if ষ্টেটমেণ্টটোৰ ভিতৰত বহুতো চৰ্ত আছে। ইয়াত এই ifত
-ge কমাণ্ডটোৱে শব্দ গণনাটো একতকৈ ডাঙৰ বা সমান হয়নে পৰীক্ষা কৰে আৰু -le কমাণ্ডটোৱে শব্দ গণনাটো একতকৈ সৰু বা সমান হয়নে পৰীক্ষা কৰে যদি দুয়োটা চৰ্ত সন্মত হয় তেতিয়া ই ছপা কৰে নাম্বাৰ অফ কেৰেক্টাৰ্ছ ৰেঞ্জেছ বিটুইন 1 and 100 অনুগ্ৰহ কৰি মন কৰিব যে সম্পূৰ্ণ if চৰ্তটো সন্মত হ'বলৈ দুয়োটা চৰ্ত সত্য হ'ব লাগিব এটো এই কাৰণে যে আমি দুয়োটা চৰ্তৰ মাজত এম্পাৰচেণ্ড সংযুক্ত কৰিছো এই if স্টেটমেন্টটোৰ শেষ হৈছে fi তেতিয়া পাছৰ if স্টেটমেন্টটো কাৰ্যকৰী হ'ব -gt কমাণ্ডে শব্দ গণনাটো একতকৈ ডাঙৰ হয়নে পৰীক্ষা কৰে যদি চৰ্তটো সন্মত হয় আমি ছপা কৰিম নাম্বাৰ অফ কেৰেক্টাৰ্ছ ইজ এবভ 100 if স্টেটমেন্টৰ শেষ হৈছে fi ইয়াত আমি দ্বিতীয় if স্টেটমেন্টটো শেষ কৰিম এতিয়া আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক আমি প্ৰগ্ৰামটো কাৰ্যকৰী কৰো chmod +x example2.sh/example2.sh লিখক list.txt list.txt হিচাপে দৰ্শিত হোৱা আউটপুটটোৰ এটাতকৈ অধিক কেৰেক্টাৰ আছে কেৰেক্টাৰসমূহৰ সংখ্যাৰ মাপ 1 আৰু 100 ৰ পৰিসৰৰ মাজত এতিয়া list.txt ফাইলত কেৰেক্টাৰসমূহ সংযুক্ত বা বিচ্ছিন্ন কৰক তেতিয়া কোনটো if স্টেটমেন্ট কাৰ্যকৰী হয় পৰ্যবেক্ষণ কৰক ইয়াৰ দ্বাৰা আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আহক আমি মূলভাৱ চাওঁ এই টিউটৰিয়েলটোত আমি শিকিলো equal to not equal to less than equal to greater than আৰু greater than equal to কমাণ্ডসমূহ এটা অনুশীলনী হিচাপে not equal to অপাৰেটৰৰ ব্যৱহাৰটো ব্যাখ্যা কৰিবলৈ এটা প্ৰগ্ৰাম লিখক সংকেত -ne তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটৰিয়েলৰ দলে অৱদান দিছে মই মৌচম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ